আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰটো হৈছে আমাৰ BTR এৰিয়াৰ যিবিলাক নন প্ৰভিন্সিয়েলাইজ আমাৰ ডিগ্ৰী কলেজ আছিলে তেখেতসকলৰ কাৰণে এটা ভাল খবৰ অলৰেডি আমাৰ BTR চৰকাৰৰ পৰা এটা প্ৰথম পেজত তেখেতসকলৰ ডিগ্ৰী কলেজবিলাক প্ৰভিন্সিয়েলাইজ কৰা হৈছে আৰু সেই প্ৰভিন্সিয়েলাইজৰ এটা লিষ্ট আমাৰ লগত আছে সেয়া নিশ্চয়কৈ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আপোনালোকে স্কিপ নকৰি সকলোৱে ভিডিঅ'টো চাই থাকিব আৰু সেই নতুনকৈ যিবিলাক বেঞ্চাৰ ডিগ্ৰী কলেজ প্ৰভিন্সিয়েলাইজ কৰা হৈছে BTR এৰিয়াত তাত আমাৰ টিউটৰ হিচাপে নিযুক্তি পাইছে নে পোৱা নাই বা গোটেইখিনিত আমাৰ এসিস্ট্যান্ট প্ৰফেসৰ হিচাপে বা তেখেতসকলক ফুলফিল হিচাপে নিযুক্তি প্ৰদান কৰিছিল নেকি এই বিষয়ে আপোনালোকৰ লগত শ্বেয়াৰ কৰি আপোনালোকে স্কিপ নকৰি সকলো ভিডিঅ'টো চাই থাকিব আৰু আমাৰ চেনেলটো আপোনালোকে যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰে কাইণ্ডলি সাবস্ক্ৰাইব কৰিব প্ৰতিজন শিক্ষাগুৰুৱে যাতে নেকি এইখিনি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব আপোনালোকে নিশ্চয় স্কিমত ফটেক কৰিছে আৰু ইয়াত লিখিছে সামাৰি অফ ষ্টেটমেন্ট অফ ষ্টাফ ডিটেইল অফ বেঞ্চাৰ ডিগ্ৰী কলেজ আন্ডাৰ BTR এৰিয়া আমাৰ যিবিলাক BTR এৰিয়াৰ বেঞ্চাৰ ডিগ্ৰী কলেজ আছে তেখেতসকলৰ এটা ভাল খবৰ কাৰণ তেখেতসকলৰ চৰকাৰে মানে BTR চৰকাৰে অলৰেডি 10খনকৈ আমাৰ ডিগ্ৰী কলেজ প্ৰভিন্সিয়েলাইজ কৰা হৈছে তেখেতসকলৰ প্ৰথম পেজত নিশ্চয় আপুনি কিস্কেট প্ৰটেক্ট কৰিছে আৰু সিৰিয়েল নম্বৰ দিছে আপোনাৰ 101 ৰ পৰা 10 লৈকে আছে আৰু নেম অফ কলেজৰ নাম কেইটা আছে সিৰিয়েলি ওয়াইজত 1 নম্বৰত আছে তামুলপুৰ কলেজ আপোনাৰ তামুলপুৰ ইয়াত নিশ্চয় আপুনি কিস্কেট প্ৰটেক্ট কৰিছে তাত আপোনাৰ টিচিং ষ্টাফ টু বি প্ৰভিন্সিয়েলাইজ আমাৰ টিচিং ষ্টাফ যিবিলাক প্ৰভিন্সিয়েলাইজ কৰা হৈছে আৰু হেপলে আপোনাৰ আছে নন টিচিং ষ্টাফ টু বি প্ৰভিন্সিয়েলাইজ নিশ্চয় আপুনি কিস্কেট প্ৰটেক্ট কৰিছে আমাৰ এসিস্ট্যান্ট প্ৰফেসৰ হিচাপেও আছে আৰু টিউটৰ হিচাপেও আছে অফিস ষ্টাফ এজ ফাৰ একমতে আছে আৰু অফিস ষ্টাফ এজ টিউটৰ আপোনাৰ প্ৰিন্সিপালি অফ দা লাইব্ৰেৰিয়ানৰ ইয়াত উল্লেখ কৰিছে নিশ্চয় আপুনি কিস্কেট প্ৰটেক্ট কৰিছে যিহেতু আমাৰ BTR এৰিয়াৰ যিবিলাক নতুনকৈ ডিগ্ৰী কলেজ প্ৰভিন্সিয়েলাইজ কৰা হৈছে আৰু সেই নতুনকৈ ডিগ্ৰী কলেজ প্ৰভিন্সিয়েলাইজ কৰা বিলাকতো টিউটৰ হিচাপে আমাৰ সেই সকল প্ৰফেসৰক নিযুক্তি প্ৰদান কৰিছে বা নন টিচিং ষ্টাফৰো টিউটৰ হিচাপে নিযুক্তি প্ৰদান কৰিছে হেয়া নিশ্চয়কৈ আপোনালোকে স্ক্যান প্ৰটেক্ট কৰিছে আৰু 1 নম্বৰ লিষ্টতে আছে আপোনাৰ তামুলপুৰ কলেজত তাত আপোনাৰ এসিস্ট্যান্ট প্ৰফেসৰ হিচাপে 10 জন দিয়া আছে আৰু টিউটৰ হিচাপে 7 জন আৰু আপোনাৰ নন টিচিং ষ্টাফ 12 জন আৰু টিউটৰ হিচাপে নন টিচিং ষ্টাফ তাত নাই আৰু 2 নম্বৰত আছে আপোনাৰ নিশ্চয় আপোনালোকে স্ক্যান প্ৰটেক্ট কৰিছে 2 নম্বৰত আছে আপোনাৰ হেইখন আপোনাৰ বক্সা জিলাৰ আপোনাৰ মুছালপুৰ কলেজ আৰু ইয়াত এসিস্ট্যান্ট প্ৰফেসৰ হিচাপে 7 জন দিয়া আছে আৰু টিউটৰ হিচাপে 8 জন আৰু নন টিচিং ষ্টাফৰ আপোনাৰ ফুলফিল নন টিচিং ষ্টাফ হিচাপে 10 জন আছে আৰু টিউটৰ ষ্টাফ হিচাপে 1 জন আছে মানে নন টিচিং নিশ্চয় আপুনি কিস্কেট প্ৰটেক্ট কৰিছে আৰু 2 নম্বৰত আছে 3 নম্বৰত আছে তামুলপুৰ ডিগ্ৰী কলেজ ইয়াত আছে আপোনাৰ ইয়াত 9 জনকৈ আপোনাৰ এসিস্ট্যান্ট প্ৰফেসৰ ফুলফিল হিচাপে আৰু টিউটৰ হিচাপে 9 জনকৈ আৰু নন টিচিং ষ্টাফ 12 জন আৰু নন টিচিং ষ্টাফৰ কোনো টিউটৰ নাই আৰু 4 নম্বৰ আছে আপোনাৰ গুৰুদেৱ কানাড়া বৰ্মা কলেজ আছে আপোনাৰ ইয়াত কুখৰাজাত আছে ইয়াত 8 জনকৈ এসিস্ট্যান্ট প্ৰফেসৰ হিচাপে আৰু 9 জনকৈ টিউটৰ হিচাপে নিযুক্তি প্ৰদান কৰিছে আৰু অফিস ষ্টাফ হিচাপে 10 জন আৰু টিউটৰ নন টিচিং ষ্টাফ হিচাপে 1 জনকৈ ইয়াত নিযুক্তি প্ৰদান কৰিছে আৰু 5 নম্বৰত আছে আপোনাৰ ডিমাকুছি কলেজ আপোনাৰ উদালগুৰি ডিস্ট্ৰিক্টত আছে ইয়াত 6 জন এসিস্ট্যান্ট প্ৰফেসৰ হিচাপে আৰু 7 জন টিউটৰ হিচাপে দিয়া আছে আৰু অফিস ষ্টাফ হিচাপে 11 জন আৰু টিউটৰ নন টিচিং ষ্টাফ হিচাপে আপোনাৰ 2 জন দিয়া আছে আৰু নিশ্চয় আপুনি কিস্কেট প্ৰটেক্ট কৰিছে আৰু 6 নম্বৰত আছে আপোনাৰ বড়োদজাৰ কলেজ চিৰাং ডিস্ট্ৰিক্টত ইয়াত 4 জন এসিস্ট্যান্ট প্ৰফেসৰ হিচাপে 6 জন টিউটৰ হিচাপে আৰু নন টিচিং ষ্টাফৰ আপোনাৰ 10 জন ৰেগুলাৰ হিচাপে আৰু 1 জন টিউটৰ হিচাপে নিযুক্তি প্ৰদান কৰিছে আৰু 7 নম্বৰত আছে আপোনাৰ বেহাৰগাঁও কলেজ আপোনাৰ বেহাৰগাঁও উদালগুৰিত আছে তাত 6 জন এসিস্ট্যান্ট প্ৰফেসৰ আৰু 8 জন টিউটৰ হিচাপে আৰু 11 জন নন টিচিং ষ্টাফৰ ফুলফিল ৰেগুলাৰ হিচাপে নিযুক্তি প্ৰদান কৰিছিল আৰু 1 জন টিউটৰ হিচাপে নন টিচিংৰ ষ্টাফ ৰেগুলাৰ প্ৰভিন্সিয়েলাইজ কৰিছে আৰু 8 নম্বৰত আছে জামুদুৰ কলেজ জামুদুৰা কুখৰাজাত আছে আৰু 11 জন আপোনাৰ এসিস্ট্যান্ট প্ৰফেসৰ আৰু 5 জন আপোনাৰ টিউটৰ হিচাপে আৰু 13 জন আপোনাৰ নন টিচিংৰ যিখিনি ষ্টাফ আছে ৰেগুলাৰ হিচাপে কৰিছে আৰু টিউটৰ 0 আছে তাত আপোনাৰ 9 নম্বৰ আছে আপোনাৰ খলাবাৰী আপোনাৰ সামগুৰি কলেজ হাজোৱা বক্সাৰ আছে ইয়াত 9 জন এসিস্ট্যান্ট প্ৰফেসৰ ফুলফিল প্ৰফেসৰ হিচাপে নিযুক্তি প্ৰদান কৰিছিল আৰু 6 জন টিউটৰ হিচাপে আৰু নন টিচিংৰ 8 জন ফুলফিল ষ্টাফ হিচাপে নিযুক্তি প্ৰদান কৰিছিল আৰু 1 জন টিউটৰ হিচাপে নিযুক্তি প্ৰদান কৰিছে আৰু 10 নম্বৰ আছে আপোনাৰ ৰুণীখলা কলেজ আপোনাৰ ৰুণীখলা চিৰাং ডিস্ট্ৰিক্টত আছে ইয়াত 9টা
এসিস্ট্যান্ট প্ৰফেছৰ 9 জনক দিছে আৰু টিউটৰ ইয়াত 0 আছে টিউটৰ হিচাপে নিযুক্তি প্ৰদান কৰা নাই আৰু নন টিচিং ষ্টাফৰ তেখেতসকলৰ ষ্টাফ আছে ৰেগুলাৰ 11 জন আৰু আপোনাৰ টিউটৰ হিচাপে তিনিহঁতৰ নাই কোনো এজনো খুব এটা ভাল খবৰ আমাৰ বিটিআৰ এৰিয়াৰ যিবিলাক বেঞ্চাৰ স্কুল প্ৰভিন্সিয়েলাইজ কৰিবলৈ আছিল ডিগ্ৰী কলেজ প্ৰথম পেজত তেখেতসকলে দৰ্শনকৈ কলেজ ইয়াত প্ৰভিন্সিয়েলাইজ কৰাৰ লিষ্ট ওলাইছে ইয়াত ৰেগুলাৰ প্ৰফেছৰ হিচাপেও নিযুক্তি প্ৰদান কৰিছে টিউটৰ হিচাপেও নিযুক্তি প্ৰদান কৰিছে এয়া নিশ্চয়কৈ আপোনালোকে স্কেট প্ৰত্যক্ষ কৰিছে কিন্তু এটা দুখৰ বিষয় যিহেতু অসম চৰকাৰৰ ফালৰ পৰা বা অসম চৰকাৰৰ যিবিলাক নতুনকৈ স্কুল প্ৰভিন্সিয়েলাইজ বা কলেজ প্ৰভিন্সিয়েলাইজ কৰা হৈছে সেই প্ৰভিন্সিয়েলাইজ কৰা যিবিলাক আমাৰ কৰ্মচাৰী আছে তেখেতসকলক টিউটৰ হিচাপে নিযুক্তি প্ৰদান কৰা আৰু পৰা বিৰত ৰাখিবৰ কাৰণে তেখেতসকলে গুৰুত্বভাৱে আন্দোলন কৰা হৈ আছে আন্দোলন কৰি আছে আৰু তেখেতসকলৰ পদবিলাক অতি সোনকালে যেন ডিগ্ৰী কৰা আপোনাৰ পুনৰ পৰ্যায়ৰ শিক্ষক হিচাপে আপগ্ৰেড কৰিবৰ কাৰণে তেখেতসকলে দাবী উত্থাপন কৰাৰ সময়তে আকৌ বিটিআৰ এৰিয়াত যেন তেখেতসকলক টিউটৰ হিচাপে নিযুক্তি প্ৰদান কৰি এটা গুৰুত্বপূৰ্ণভাৱে আমাৰ সেই বেঞ্চাৰ স্কুলত যিবিলাক কৰ্মচাৰী আছে ডিগ্ৰী কলেজত এই সকলৰ অন্যায় কৰাৰ নিচিনা হৈছে টোটেল আপোনাৰ প্ৰথম ফেজত 10খন কলেজৰ আপোনাৰ এসিস্ট্যান্ট প্ৰফেছৰ পুল হিচাপে আপোনাৰ 79 জন প্ৰভিন্সিয়েলাইজ কৰা হৈছে আৰু টিউটৰ হিচাপে 65 আৰু ৰেগুলাৰ নন টিচিং ষ্টাফৰ 108 জন আৰু টিউটৰ হিচাপে নন টিচিং 7 জনকৈ ইয়াত প্ৰভিন্সিয়েলাইজ কৰা হৈছে এয়া খুবই এটা আমাৰ কাৰণে হয়তো এটা ভাল খবৰ বুলি ক'ব লাগিব বিটিআৰ এৰিয়া যিবিলাক আমাৰ ডিগ্ৰী কলেজ আছে কিন্তু এটা কথা ইয়াত উল্লেখ কৰিব লাগিব যিহেতু অসম চৰকাৰৰ ফালৰ পৰা অসম চৰকাৰৰ যিবিলাক স্কুল প্ৰভিন্সিয়েলাইজ কৰা হৈছে সেই সকল হিচাপে যেন আজি পৰ্যন্ত আন্দোলন কৰি আছে তেখেতসকলক টিউটৰ হিচাপে নিযুক্তি প্ৰদান কৰিব নালাগে বুলি কিন্তু বিটিআৰ এৰিয়াটো আপোনাৰ সেই কলেজবিলাকত 65 জনক আপোনাৰ টিউটৰ হিচাপে নিযুক্তি প্ৰদান কৰিছে আৰু নন টিচিং ষ্টাফৰ 7 জন টিউটৰ হিচাপে নিযুক্তি প্ৰদান কৰিছে আৰু ৰেগুলাৰ এসিস্ট্যান্ট প্ৰফেছৰ হিচাপে 79 জন তাত প্ৰভিন্সিয়েলাইজ কৰা হৈছে আৰু ৰেগুলাৰ নন টিচিং ষ্টাফ 108 জনকৈ প্ৰভিন্সিয়েলাইজ কৰা হৈছে যিমান যি হলিও আমাৰ বিটিআৰ এৰিয়াৰ যিবিলাক ডিগ্ৰী কলেজ আছিলে প্ৰভিন্সিয়েলাইজ হ'বলৈ তেখেতসকলৰ কাৰণে এটা ভাল খবৰ বুলি ক'ব লাগিব যেহেতু তেখেতসকলৰ স্কুলবিলাক প্ৰথম পেজত 10খনকৈ পেজ তেখেতসকলে পাব্লিছ কৰা হৈছে বা প্ৰভিন্সিয়েলাইজ কৰা হৈছে হেয়া খুব এটা ভাল খবৰ আমাৰ বিটিআৰ এৰিয়াৰ যিবিলাক ডিগ্ৰী কলেজ আছিলে আৰু তাত আমাৰ এসিস্ট্যান্ট প্ৰফেছৰ হিচাপে মানে ৰেগুলাৰ হিচাপে 79 আৰু টিউটৰ হিচাপে 65 আৰু নন টিচিং ষ্টাফৰ 108 জন আপোনাৰ ৰেগুলাৰ নন টিচিং ষ্টাফ হিচাপে আৰু 7 জন আপোনাৰ টিউটৰ হিচাপে তেখেতসকলে প্ৰভিন্সিয়েলাইজ কৰিছে আৰু হেয়া আমাৰ বিটিআৰ এৰিয়াৰ যিসকল ডিগ্ৰী কলেজ আছিলে বেঞ্চাৰ স্কুল তেখেতসকলৰ কাৰণে ভাল খবৰ আৰু এইদৰে যেন আমাৰ অসমৰ যিমানবিলাক বেঞ্চাৰ স্কুল আছে সেই সকলোবিলাক যেন বিটিআৰ এৰিয়াতেই হওক বা অসম চৰকাৰৰ আণ্ডাৰত থকা যিবিলাক বেঞ্চাৰ আৰু ডিগ্ৰী কলেজে হওক এলপি বা এলপিৰ পৰা কলেজলৈকে যিমানখিনি আছে সেইখিনি যেন পৰ্যায়ক্ৰমে যেন অসম চৰকাৰে বা বিটিআৰ চৰকাৰে যেন পাৰ্টিশন কৰি যায় বা প্ৰভিন্সিয়েলাইজ কৰি যায় আৰু তেখেতসকলৰ পদবিলাক যাতে নেকি টিউটৰ হিচাপে নিযুক্তি নিধি পৰাপক্ষত 2017 আৰু 18 চনৰ আইনখন সংশোধন কৰি হলিও যেন তেখেতসকলক যিবিলাক পাছত প্ৰভিন্সিয়েলাইজ কৰিব সেই সকলক যেন পূৰ্ণ পৰ্যায়ৰ শিক্ষক হিচাপে নিযুক্তি প্ৰদান কৰাৰ ব্যৱস্থা কৰে বা তেখেতসকলৰ যিখিনি আইন এই আইনখন সংশোধন কৰিলেও প্ৰভিন্সিয়েলাইজৰ যিখিনি 17-18 চনৰ আইন সেই আইনখন সংশোধন কৰিলেও যেন তেখেতসকলৰ পদবিলাক পৰৱৰ্তী পৰ্যায়ত যদি বেঞ্চাৰ স্কুলবিলাক প্ৰভিন্সিয়েলাইজ কৰে তেনেহ'লে তেখেতসকলৰ পদবিলাক যেন ৰেগুলাৰ শিক্ষক হিচাপে বা ৰেগুলাৰ এসিস্ট্যান্ট প্ৰফেছৰ হিচাপে বা ৰেগুলাৰ নন টিচিং ষ্টাফ হিচাপে যেন প্ৰভিন্সিয়েলাইজ কৰে যাতে নেকি ভৱিষ্যতে তেখেতসকলৰ সমস্যা যাতে নেকি নাথাকে আৰু সেই আশা ৰাখিম আৰু বিটিআৰ এৰিয়া যিবিলাক বেঞ্চাৰ স্কুল ডিগ্ৰী কলেজ প্ৰভিন্সিয়েলাইজ হ'ল তেখেতসকলৰ কাৰণে খুব ভাল খবৰ নিশ্চয়কৈ আপোনালোকৰ সমস্যা এতিয়াৰ পৰা সমাধান হ'ব এই আশা ৰাখিছোঁ আৰু অসমৰ প্ৰত্যেকগৰাকী আমাৰ বেঞ্চাৰ শিক্ষক কৰ্মচাৰীসকলক অনুৰোধ কৰিম আপোনালোকে যেন হতাশাত নুভুগিব কাৰণ নিশ্চয়কৈ আপোনালোকৰো যিবিলাক সমস্যা আছে সেই সমস্যাখিনি সমাধান কৰি নিশ্চয়কৈ অসম চৰকাৰে প্ৰভিন্সিয়েলাইজ কৰিব সেয়া নিশ্চয়কৈ আশা কৰিব লাগিব কি যিহেতু আমি আশাৰে আবদ্ধ হৈ আছোঁ আৰু এই অসম চৰকাৰক অনুৰোধ কৰি আপোনালোকে যদি সোনকালে আমাৰ বেঞ্চাৰ স্কুলত কৰ্মৰত শিক্ষক কৰ্মচাৰীসকলৰ পদবিলাক প্ৰভিন্সিয়েলাইজ কৰি তেখেতসকলক যেন উদ্ধাৰ কৰে সেই আশা ৰাখিম আৰু আজিৰ ভিডিঅ'টি ইমানতে শেষ কৰি অলপ প্ৰতিজন শিক্ষাগুৰুৱে যাতে নেকি এইখিনি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব নমস্কাৰ জয় অসম।